নমস্কাৰ বন্ধুসকল, আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 1000 প্লাছ জিকে সিৰিজ এটা লৈ আহিছোঁ আৰু এইটো আমি 1000 প্লাছ জিকে সিৰিজ আমি কমপ্লিট কৰিমেই। আমি এডিআৰইৰ 2.0 এছএছচি চিজিএল আৰু মেইনলি আমাৰ এছএছচি চিজিএল আৰু এডিআৰই 2.0 আৰু এছএছচি চিজিএলৰ যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰে আৰু বৰ্তমান আমাৰ 17,727টা পোষ্ট ওলাইছে এছএছচি চিজিএলৰ। বহুতে ভাল পোষ্ট আৰু এইখিনি আপোনালোকৰ যিখিনি পোষ্ট আছে তাৰে যিখিনি অৰ্থাৎ গ্ৰেড চিৰ যিখিনি পোষ্ট হয় এছএছচি চিজিএলৰ মিনিমাম আপোনালোকৰ 45,000 প্লাছ চেলাৰী হয়। বহুতে ভাল পোষ্ট হয়, চেণ্ট্ৰেল জব হয় আৰু কিছুমান পোষ্ট আপোনালোকে ষ্টেটতে পাব পাৰে আৰু কিছুমান হয়তো বহুত হাই লেভেলৰ পোষ্টো আছে, সেইখিনি বাহিৰত পাব পাৰে। আৰু আমাৰ এই এছএছচি চিজিএলৰ যদি প্ৰিপেৰেশ্যন কৰে নহয় তেতিয়া এডিআৰই আমাৰ অট'মেটিকেলি ওলাই যাব। অৰ্থাৎ আমাৰ এছএছচি চিজিএলত যেনেকুৱা ধৰণৰ কুৱেশ্যন লেভেলটো আহে নহয় তাতকৈ আমাৰ এডিআৰইত অকণমান কম লেভেল হয়, গতিকে এছএছচি চিজিএলত পঢ়িলে এডিআৰইলৈ হৈয়ে যাব। আৰু এপিএছচি প্ৰিলিমছৰ কাৰণেও আপোনালোকে এইখিনি চাব পাৰে আৰু আসাম পুলিচৰ এক্সাম আৰু বিভিন্ন ধৰণৰ আসাম গভটৰ চেণ্ট্ৰেল গভটৰ এক্সামৰ কাৰণে আপোনালোকে এইখিনি চাব পাৰে। আৰু আমি মেথছৰ ভিডিঅ' দি আছোঁ, সেইখিনি আপোনালোকে ভালদৰে চাব। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে যে মই ডাইৰেক্ট অপশ্যন ৱাইজ দিয়া নাই, ডাইৰেক্ট আমি কুৱেশ্যন কৰিম। হুইচ প্ৰগ্ৰেম গিভেন দি শ্লোগান অফ গৰিবী হটাও। বহুতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গৰিবী হটাও শ্লোগান দিয়া অনুষ্ঠানটো কি আছিলে? সেইটো আছিলে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা। অৰ্থাৎ পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা? আমাৰ টোটেল 12টা পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে আৰু তাৰে 5 নম্বৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা সেইটো এই গৰিবী হটাও এই শ্লোগানটো দিয়া হৈছিলে। অ'কে, আৰু এই টোটেল 12টা আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে আৰু প্ৰথম কেতিয়া ষ্টাৰ্ট হৈছিলে? 1951ত। অ'কে, আৰু এই ফিফ্থ অৰ্থাৎ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো আমাৰ কিমান চনত আছিলে? 1974ৰ পৰা 1978লৈকে আছিলে। অ'কে, আৰু সেই সময়ত আমাৰ এই ফিফ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত ইন্দিৰা গান্ধী। অ'কে, আৰু টোটেল 12টা যে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে তাৰে আমাৰ একেবাৰে শেষৰটো আমাৰ 2012ৰ পৰা 17লৈকে আছিলে আৰু 1 জানুৱাৰী 2015ত কি হয় নীতি আয়োগ গঠন হৈছিলে আৰু সেই নীতি আয়োগ গঠন হোৱাৰ পাছত আমাৰ এই পঞ্চবাৰ্ষিক পৰিকল্পনাটো আমাৰ সমাপ্ত কৰা হৈছিলে। দুইট আছে যে ইন হুইচ 5-year প্লেন ইণ্ডিয়া অপটেড ফৰ মিক্সড ইকনমি। কোনখন 5 বছৰীয়া পৰিকল্পনাত ভাৰতে মিশ্ৰিত অৰ্থনীতিৰ পথ বাছি লৈছিলে? অৰ্থাৎ মিক্সড ইকনমিৰ পথটো আনিছিলে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত? এই শুদ্ধটো হৈছে অপশ্যনটো ইয়াত নাই, মই অপশ্যনৰ কুৱেশ্যন দি থাকোঁ যে ছেকেণ্ড অৰ্থাৎ দ্বিতীয়টো পঞ্চবাৰ্ষিক পৰিকল্পনাত আমাৰ এই মিশ্ৰিত অৰ্থনীতিৰ পথটো বাছি লৈছে আৰু সেইটো কিমান চনত আছিলে? 1956ৰ পৰা 61লৈকে আমাৰ এই দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো আছিলে। অ'কে, ঠিক আছে যে when was the first 5-year plan of India started? ভাৰতৰ প্ৰথম 5 বছৰীয়া পৰিকল্পনাটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? আমাৰ 1951ৰ পৰা কি হয় এই পঞ্চবাৰ্ষিক পৰিকল্পনাটো ষ্টাৰ্ট কৰা হৈছিলে। 1951ৰ পৰা 56লৈ প্ৰথমটো, 56ৰ পৰা 61লৈ ছেকেণ্ডটো, তেনেদৰে গৈ গৈ আমাৰ কি হয় 2012ৰ পৰা 2017লৈকে কি হয় আমাৰ 12 নম্বৰটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে। কিন্তু 2012ৰ পৰা 2017 নাপালেগে, 1 জানুৱাৰী 2015ত কি হয় নীতি আয়োগ গঠন হৈছিলে আৰু সেই পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ আধাৰতে অৰ্থাৎ ছিষ্টেমটো একেটাই কিন্তু নামটো সলাই পেলাই নীতি আয়োগ গঠন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 4, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন? পৰিকল্পনা অৰ্থাৎ পঞ্চবাৰ্ষিক যিটো পৰিকল্পনা আয়োগ সেই পৰিকল্পনাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? এয়া আছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু। অ'কে, সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু আছিলে সেই পৰিকল্পনা আয়োগৰ অধ্যক্ষ অৰ্থাৎ চেয়াৰমেন। আৰু যদি আমাৰ কওঁ যিটো আমাৰ 1 জানুৱাৰী 2015ৰ পৰা নীতি আয়োগ গঠন হৈছিলে সেই নীতি আয়োগৰ চেয়াৰমেন কোন সেইটোও কিন্তু আহে। মনত ৰাখিব, সেই নীতি আয়োগৰ চেয়াৰমেন হৈছে নৰেন্দ্ৰ মোদী। অৰ্থাৎ আমাৰ ইণ্ডিয়াৰ যিজন PM সেই হৈছে নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ চেয়াৰমেন। বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। দি হেডকোৱাৰ্টাৰ অফ চাৰ্ক চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। অৰ্থাৎ চাৰ্কৰ ফুল ফৰ্ম হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। অ'কে, আৰু ইয়াৰ সেই চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে?
মোৰ হ'ব কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডুত আছে ইয়াৰ মুখ্য কাৰ্যালয় কিন্তু গঠন হৈছিলে অৰ্থাৎ সাৰ্ক গঠন হৈছিলে কেতিয়া 1985 ওকে 8 ডিসেম্বৰ 1985 সাৰ্ক গঠন হৈছিল আৰু ক'ত গঠন হৈছিল মোৰ হ'ব ঢাকাত বাংলাদেশৰ ঢাকাত এই সাৰ্ক 1985 গঠন হৈছিল কিন্তু ইয়াৰ কিন্তু হেডকোৱাৰ্টাৰ ঢাকা বা বাংলাদেশৰ ঢাকাত নহয় ক'ত ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে কাঠমাণ্ডু নেপালৰ কাঠমাণ্ডু আৰু লগতে আমি এইকেইটাও জানি লওঁ যে আমাৰ সাৰ্কত টোটাল কেইখন ৰাষ্ট্ৰ আছে ওকে সাৰ্কৰ সদস্য হিচাপে টোটাল 8খন ৰাষ্ট্ৰ আছে ওকে 8খন কাউন্ট্ৰি আছে আৰু সেই তাৰ ভিতৰত আমাৰ সেইখন হৈছে আফগানিস্তান ভুলকে নেলেখো বাৰু আফগানিস্তান বাংলাদেশ ভূটান ইণ্ডিয়া মালদ্বীপছ নেপাল পাকিস্তান আৰু শ্ৰীলংকা ওকে এই 8খন হৈছে আমাৰ এই সাৰ্কৰ সদস্য ৰাষ্ট্ৰ ওকে question number 6 what name is the Ganga known in Bangladesh গংগাক বাংলাদেশত কি নামেৰে জনা যায় ইয়া পদ্মা মই একচুয়ালি ৰিভাৰ সিস্টেমৰ ওপৰত মই ভিডিও দি থোৱা আছে আগতে গুটে ইণ্ডিয়াৰ ৰিভাৰ সিস্টেমৰ ওপৰত দি থোৱা আছে এইখিনি আপোনালোকে চাব তাত গলে এই সকলোখিনি ৰিভাৰ সিস্টেমৰ সকলোখিনি তথ্য পাব ষ্টেটমেণ্ট আছে Which state has the largest coastline in India? অৰ্থাৎ ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক উপকূল আছে অৰ্থাৎ সৰ্বাধিক উপকূল মানে আমাৰ কি হয় যিবিলাক আমাৰ ইনৰাছন হয় এইবিলাক সাগৰ লগত আমাৰ একেবাৰে নৰ্থৰ ফালে কি হয় গোটেইখন সাগৰে আছে এই সাগৰীয় পাৰ এইবিলাক হৈছে উপকূল সেই উপকূল কোনখন ৰাজ্যৰ আটাইতকৈ বেছি এয়া হৈছে গুজৰাটৰ বেছি আৰু সেই গুজৰাটৰ টোটাল উপকূলৰ দৈৰ্ঘ্য কিমান প্ৰায় 1600 কিলোমিটাৰ ওকে প্ৰায় 1600 কিলোমিটাৰ মনত ৰাখিব Question number 8 এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে হাইয়েষ্ট গ্ৰেড এণ্ড বেষ্ট কোৱালিটি কোল ইজ অৰ্থাৎ সৰ্বোচ্চ গ্ৰেড আৰু উত্তম মানৰ কয়লা কোনবিধ এয়া হৈছে এন্থ্ৰেচাইট ওকে এন্থ্ৰেচাইট কয়লাবিধ যথেষ্ট উত্তম মানৰ হয় অৰ্থাৎ যথেষ্ট ভাল মানে ওকে ইয়া Question number 9 brightest star outside our solar system is আমাৰ সৌৰজগতৰ বাহিৰৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহে আজিকালি আনএক্সপেক্টেড কোৱেশ্চন অৰ্থাৎ একদম ভিতৰ কোৱেশ্চন আহে আমাৰ এইটো হৈছে সিৰিয়াছ বা সাইৰাছ বুলিও ক'ব পাৰে বা ইয়াক ডগ ষ্টাৰ বুলিও কোৱা হয় ওকে আমাৰ সৌৰজগতৰ বাহিৰৰ উজ্জ্বল তৰাটো লগতে আৰু এটা তাৰ ওপৰত কোৱেশ্চন Closest star our solar system is অৰ্থাৎ আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰৰ তৰাটো হৈছে এটো কি ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰক্সিমা চেঞ্চুৰি অৰ্থাৎ ইটো আগতে কিন্তু পৰীক্ষাত আহিছে ইম্পৰ্টেন্ট কোৱেশ্চন লাইট ইয়াৰ ইজ এ ইউনিট অফ অৰ্থাৎ আলোকবৰ্ষ কিহৰ একক ইয়াৰ সূত্ৰটো হৈছে অপচন নম্বৰ ডিসটেন্স অৰ্থাৎ দূৰত্বৰ একক হৈছে আলোকবৰ্ষ ওকে অৰ্থাৎ পোহৰৰ দূৰত্ব জুখিবৰ কাৰণে একচুয়ালি মেইনলি এটো ব্যৱহাৰ কৰা হয় আলোকবৰ্ষ দি হাইয়েষ্ট ওয়াটাৰফল ইন দা ওয়াৰ্ল্ড ইজ বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কি অৰ্থাৎ একেবাৰে ওখ সৰ্বোচ্চ জলপ্ৰপাত এটো হৈছে এঞ্জেলছ ফলছ ওকে আৰু এটো ক'ত আছে হেতু আহিব পাৰে মোৰ খাব ভেনিজুৱেলাত আছে ওকে ইয়াৰ পাছত আছে 13 ইন বাংলাদেশ ব্ৰহ্মপুত্ৰ ইজ নোন বাই হুইচ নেম বাংলাদেশত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় এয়া হৈছে যমুনা ওকে ইয়মুনা নহয় কিন্তু ইয়মুনা বুলিও এখন নদী আছে সেইখন ইয়মুনা হৈছে গংগাৰ এখন উপনদী ওকে ইয়মুনাতে গ্লেচিয়াৰ পৰা অৰ্থাৎ হিমবাহৰ পৰা ওলাইছে সেই ইয়মুনাখন আৰু সেই যমুনা আৰু ইয়মুনা বেলেগ সেই ইয়মুনা হৈছে গংগাৰ এখন উপনৈ ওকে আৰু যমুনা কি হয় বাংলাদেশত ব্ৰহ্মপুত্ৰক যমুনা বুলি জনা যায় দি ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰাজেছ ফ্ৰম অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ আৰম্ভণি অৰ্থাৎ উৎপত্তি ক'ৰ পৰা হৈছে এয়া হৈছে টিবেট ওকে চাইনাৰ টিবেটৰ পৰা উৎপত্তি হৈছে আৰু ক'ৰ পৰা
চেমায়ুংডুং গ্লেচিয়াৰ অৰ্থাৎ চেমায়ুংডুং হিমবাহৰ পৰা উৎপত্তি হৈছে ওকে অৰ্থাৎ একদম হিমালয়ৰ শিখৰৰ পৰা বৈ আহিছে Question number 15. What is the only country through which both the equator and the Tropic of Cancer pass? অৰ্থাৎ বিষুৱ ৰেখা আৰু ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা বিষুৱ ৰেখা আৰু কৰ্কট ৰেখা দুয়োটা পাৰ হৈ যোৱা একমাত্ৰ দেশখন কি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দুইখন অৰ্থাৎ এখন দেশ যি নেকি বিষুৱ ৰেখা আৰু ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা দুইডাল ৰেখাই পাৰ হৈছে সেই দেশখনৰ মাজেৰে আৰু সেইখন হৈছে ব্ৰাজিল অ'কে মই এই ট্ৰপিক অফ কেঞ্চাৰৰ কথাটো মই আগতে কৈছিলোঁ যে কেনেকৈ হয় আমাৰ এইখন এখন পৃথিৱী তাৰ মাজেৰে কি হয় এইডাল সেইডাল হৈছে যিডাল মাজেৰে গৈছে 0 ডিগ্ৰীত আৰু সেইটো সেইডাল হৈছে বিষুৱ ৰেখা বা ইংলিছত কয় ইকুৱেটৰ ওকে আৰু তাৰ তলৰ ফালে যোৱাডাল তলৰ ফালে এডাল গৈছে সেইডাল 23.5 ডিগ্ৰী সাউথত গৈছে আৰু ওপৰ ফালে এডাল গৈছে 23.5 ডিগ্ৰী নৰ্থ ওকে আৰু এই মাজৰডাল ইকুৱেটৰ আৰু তলৰডাল কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ আৰু ওপৰডাল কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন আৰু সেই ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ ইকুৱেটৰ আৰু দুইডাল ৰেখাই কি হয় এই ব্ৰাজিলৰ মাজে পাই আছে অৰ্থাৎ ব্ৰাজিলখন আমাৰ ইমান মনত তেনেকৈ আছে ওকে মই কোনকেইখন আমাৰ অসম বা ইণ্ডিয়াৰ মাজেৰে এই বিষুৱ ৰেখা অৰ্থাৎ ইকুৱেটৰ পাৰ হৈ যোৱা নাই কিন্তু ট্ৰপিক অফ কেঞ্চাৰ এই 23.5 ডিগ্ৰী সাউথৰ যিডাল ৰেখা অৰ্থাৎ কৰ্কট ৰেখা সেইডাল কিন্তু আমাৰ 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ গৈছে ওকে আৰু মই কৈছিলোঁ আমাৰ নৰ্থ ইষ্টত 2খন ষ্টেট আছে আৰু সেইখন কি আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি নাজানা আগৰ ভিডিঅ'খিনি চালেই হৈ গ'ল মই আকৌ এইখিনি কথা কৈ নাথাকোঁ কাৰণ আমি আগতে এইখিনি আলোচনা কৰা আছে আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব কোনোবা যদি নতুনকৈ আহিছে আমি এনেদৰে 1000+ আমি জিকে ডিছকাছ কৰিম এনেদৰে আৰু এইখিনি যদি আপোনালোকে কৰি যায় 1000+ জিকে ডিছকাছ কৰা মানে আমাৰ এডিআৰিত আপোনালোকৰ যদি জিকে চলিছেহে নহয় একদম 35+ আপোনালোকে পাবই ওকে ধন্যবাদ